নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাই মোৰ নতুন এটা ভিডিও আৰম্ভ কৰিবলৈ লৈছো। আজি ভিডিওটো বনাবলৈ লৈছো মোৰ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে। মোৰ আজি চেনেলটোত সাবস্ক্ৰাইবাৰ 1K পাৰ হৈ গৈছে বৰ্তমান। সেয়েহে আপোনালোকৰ মৰম আশীৰ্বাদ হিৰত লৈ আপোনালোক আৰু আমাৰ সকলোৰে ভালে কুশলে থাকিবৰ কাৰণে, কুশল মংগলে থাকিবৰ কাৰণে আমাৰ সহপৰিয়ালে তিনিচুকীয়াত থকা টিলিঙা মন্দিৰলৈ এগছি বন্তি জ্বলাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু সেই চাকিগছ জ্বলাই আহোঁগৈ। আপোনালোক সকলোৱে কুশল মংগল হওক আৰু টিলিঙা মন্দিৰটো আপোনালোকক দেখাই দিওঁ। আহক তেনেহ'লে টিলিঙা মন্দিৰলৈ যাওঁ। ভিডিওটো শেষলৈকে চাব দেই। এইফালে আমি গাড়ীত আহি আছোঁ আৰু এইফালে বাগানৰ মনোৰম দৃশ্য আপোনালোকক অলপ দেখাই দিছোঁ দেই। এইফালে আমি আহি টিলিঙা মন্দিৰ ওচৰত পাই গ'লোহি আৰু এয়া দেখিছে দোকানীসকলে তেওঁলোকৰ দোকানৰ আগত গাড়ী পাৰ্ক কৰিবৰ কাৰণে ছিগনেল দিছে, যাতে তেওঁলোকৰ দোকানৰ পৰা কিবা কিবি বস্তু বিক্ৰী হয়। এয়া আমি এইখন দোকানৰ সন্মুখতে পাৰ্ক কৰিলোঁ গাড়ীখন। দোকানত আপোনালোকে এনেধৰণে সজাই থোৱা বস্তু পাব। এই থালিখনত তাত পূজাৰ কাৰণে যিবোৰ বস্তু দৰকাৰ হয় সেইখিনি বস্তু আপোনালোকে পাব ইয়াত সুন্দৰকৈ। এইবোৰ টিলিঙা এই দোকানৰ পৰা কিনি আপুনি মন্দিৰত দান কৰিব পাৰিব। টিলিঙা মন্দিৰ আৰু এইবোৰ ধুনীয়াকৈ থালিত সজাই থৈছে। ঘৰতে মানে ফুল, বেলপাত, পাণ, তামোল সকলো আপোনালোকে ইয়াত পাব, উপলব্ধ পাব। আৰু এইবোৰ এনেকৈ ধৰণে টিলিঙা মন্দিৰৰ ফটো ইয়াত আপোনালোকে কিনিবলৈ পাব। এইটো আমাৰ কাৰণে থালি সজাই লৈছোঁ, ইয়াৰ দোকানৰ পৰা লৈছোঁ। দাদা এইটো কিমান হ'ব? এইটো আপোনাৰ 240 হ'ব। 240 হ'ব ন? আপোনাৰ ইয়াত দোকান দিয়া কিমান বছৰ হৈছে? এইটো বহুত বছৰ হ'ল, পুৰণা হৈছে। মানে আপুনি প্ৰথম আৰম্ভ কৰিছিলে নে দোকান? আপোনাৰ মোৰ দাদাই আছিলে। হয় হয়। আপোনাৰ মানে ইয়াত কাষ্টমাৰটো বহুতেই হয়, ভক্ত বহুত আহে ন? আহি থাকে। আপোনালোকৰ দিনত কিনে এদিনত কিমান বিক্ৰী হয়? হয় আৰু বেয়া নাপাব সুধিছোঁ কথাটো। হয় হয়, ঠিক ঠাকে হৈ যায় চলি থাকিবলৈ। যি কি নহওক আপোনালোকৰ মানে দোকানখন চলিছে, ভালেই হৈছে ন? ৰাইজ আহিছে, ৰাইজৰ সুবিধা হৈছে, আপোনালোকৰো সুবিধা হৈছে। ঠিক আছে, নমস্কাৰ। এয়া মই ইতিমধ্যে টিলিঙা মন্দিৰ পাইছোঁহি। গেটৰ প্ৰথম ফ্ল'ৰত মই উপস্থিত আছোঁ। আহক আপোনালোকক ভিতৰলৈ লৈ যাওঁ। টিলিঙা মন্দিৰ এটা ব্যতিক্ৰমী মন্দিৰ। ইয়াত এই মন্দিৰ ভাগত কোনো পূজা ভাগ নহয়। আগলৈ এজোপা গছ আছে, যিজোপা গছৰ তলত শিৱলিংগ স্থাপন কৰা আছে। তাত আপুনি ফুল, আপোনাৰ থালিখন ফুলৰ সজাই নিয়া থালিখন আপুনি আগবঢ়াই দিব লাগিব আৰু আগবঢ়াই দিয়া তাত পণ্ডিত থাকে। পণ্ডিতে আপোনাৰ চুলুক মাটি ফুট দিব, বেলপাত, ফুল ইত্যাদি তেওঁ সেই লিংগ সেয়াত স্থাপন কৰিব আৰু আপোনাক ফুট এটা দি বিদায় দিব। নাৰিকল আপুনি এক্সট্ৰাকৈ বেলেগ ঠাইত ভাঙিব লাগিব আৰু টিলিঙা বান্ধিবলৈ বেলেগত বান্ধিব লাগিব। এই গছভাগ মই অলপ দেখাই দিছোঁ।
এইফালে চাওক টিলিঙা মন্দিৰ টিলিঙা আৰু কিমান টিলিঙা চাব আপোনালোকে অসংখ্য শেষ কৰিব নোৱাৰিব হিচাপ কৰি আপোনালোকে কৰবাত দেখিছেনে এনেকুৱা টিলিঙাৰে ভৰপূৰ এটা মন্দিৰ য'ত মানে লাখ লাখ মানে এইফালে চাওক আপোনালোকে এইবোৰ অকল টিলিঙাৰে মানে পাহাৰ টিলিঙা পাহাৰ এইবোৰ টিলিঙাৰে পাহাৰ নিচিনা হৈ আছে মানে হাফৰ একদম ইমানেই আৰু এইটো চাওক কিমান ডাঙৰ টিলিঙা এইটো হিলাবলৈ দিগদাৰ ইমান ডাঙৰ আৰু এইফালে চাওক এইটো চাওক কিমান ডাঙৰ টিলিঙা এইবোৰ আৰু এইফালে একদম পাহাৰ হৈ আছে এইবোৰ টিলিঙা আপোনালোকে কিমান হেৰি কৰিব পূজাৰ শেষত আমি ঘৰমুৱা হ'লোঁ আপোনালোকে সকলোৱে কুশলে মংগলে থাকক তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল বহুত বহুত ধন্যবাদ আজিলৈ আহোঁ বাই বাই